কোনোবাই ৰেড লাইট মাঙে, কোনোবাই ছেক্সুৱেল কাৰ কৰে, কোনোবাই যিয়ে লাজ দিয়ে কিন্নৰক তেওঁ অমুক হয় সদায় নিগেটিভ চেন্সত চাই বা কৈ আহিছে। গতিকে মই ভাবোঁতে সেইটো মা কামাখ্যা ধামত অনুষ্ঠিত হোৱা মহা অম্বুবাচী মেলাত আজি আমি উপস্থিত হৈছোঁ এগৰাকী কিন্নৰ সমাজৰ সদস্যাৰ সৈতে। তেখেতৰ সৈতে আমি এতিয়া কিছু কথা পাতিম। প্ৰথমে আপোনাৰ পৰিচয়টো অনুগ্ৰহ কৰি জনাব। নমস্কাৰ, মই নিতুমণি। আপোনাৰ ঘৰ কোন জেগাত? মোৰ অৰিজিনেল নলবাৰী হয়। অৰিজিনেল নলবাৰী হয়। আপুনি ইয়ালৈ কিমান বছৰৰ পৰা আহি আছে? মই যেতিয়াৰ পৰা এয়া আমাৰ কিন্নাৰ সমাজৰ লগত মিলিছোঁ তেতিয়াৰ পৰা মই এয়া মাৰ দৰ্শন আৰু জোনা আখৰা আহি আছোঁ। কি আশা লৈ আহে আপোনালোকে? কিন্নৰ সমাজৰ হৈ আপোনালোকে বিশেষ কিবা বিচাৰে নেকি মাৰ পৰা? কিন্নাৰ সমাজৰ পৰা বিশেষ কিবা বিচৰা বুলি নহয় আৰু মা শব্দটো বহুত ডাঙৰ। মায়ে জন্ম দিছে, কিন্তু সৰুতে ঘৰৰ পৰা ওলালোঁ। এই মাৰ আশীৰ্বাদত এতিয়ালৈকে আমাৰ যিখন কিন্নাৰ সমাজ, সেই সমাজখনত সুকীয়াভাৱে সুন্দৰভাৱে আছোঁ। সুন্দৰভাৱে সুকীয়াভাৱে আছোঁ গুৰুসকলৰ লগত। আপোনালোকে সৰুতে ঘৰৰ পৰা ওলাই আহিবলগীয়া হয়, সকলোখিনি কিন্নৰ আপোনালোক একেলগে এটা সংগঠন বান্ধি থাকিবলগীয়া হয়। গতিকে এইখিনি যাতে নহওক, কিন্নৰসকলকো যাতে সমাজে আঁকোৱালি লওক, এই বিষয়ে আপোনালোকে কিবা ব্যৱস্থা হাতত লৈছে নেকি, বা আপোনালোকে এই ক্ষেত্ৰত কেনেধৰণে আগবাঢ়িছে? সমাজে আঁকোৱালি নল'ব কিয়? ল'ব, হয়তো অলপ পলম হ'ব। আগতকৈ বহুত ডেভেলপ হৈছে, এৱাৰনেছটো বহুত বেছি। গতিকে সমাজে আমি যদি সমাজত ঘৰৰ পৰা ওলাই আহিছোঁ, কিন্তু মোৰ ঘৰখন এৰি পেলাই সেই সমাজখন এৰি মই বেলেগ সমাজ এখনতো আছোঁ। সেই সমাজখনে মোক ঠাই নিদিলেও এই সমাজখনতে দিছে। এই সমাজখনতো এৱাৰনেছ এটা হৈছে। গতিকে লাহে লাহে এৱাৰনেছটো বাঢ়িছে। গতিকে মই আশাবাদী, মানুহে নিশ্চয় আঁকোৱালি ল'ব। কিয় কৰে এনেকুৱা, কি বুলি ভাবে? আজি কিন্নৰ সঁচাকৈ চাবলৈ গ'লে বেদতো কিন্নৰসকলৰ যথেষ্ট উল্লেখ আছে, সকলোতে উল্লেখ আছে, আৰু কিন্নৰ আশীৰ্বাদটো বহুত উল্লেখযোগ্য বুলি মনা হয়। তথাপিও কিন্তু এতিয়া দেখোঁ যে বিভিন্ন ক্ষেত্ৰত কিন্নৰসকলক অৱহেলা কৰা হয় বা লাজ দিয়া হয়। গতিকে এইটো কি কাৰণে হৈছে, আৰু এইটো কেনেধৰণে পৰিৱৰ্তন হ'ব বুলি আপুনি ভাবে? এইটো মই যিজনে লাজ দিয়া হয় বা যিয়ে লাজ দিয়ে কিন্নৰক তেওঁ অমুক হয় সদায় নিগেটিভ চেন্সত চাই বা কৈ আহিছে। গতিকে মই ভাবোঁতে সেইটো তেওঁ লাজ পাব লাগে। মইতো ল'ৰা এজনক ল'ৰা বুলি ক'ব যোৱা নাই, তেওঁ ল'ৰা হয়, তেওঁ ছোৱালী হয়। গতিকে মই কিন্নৰ হয়, সেইটো মোৰ পাৰ্চনেলিটি, মোৰ ষ্টেটাছ, তাত বেলেগে কৈ লাভ নাই নে? গতিকে কোৱাজনে লাজ বেছিকৈ পাব লাগে নেকি? ইয়াত আপোনালোক যি আপোনাৰ গুৱাহাটীত আপোনালোকে সংগঠন আছে, কিমানজন আছে আপোনালোক? বহুত আছে, বহুত। আপোনালোকৰ যি এতিয়া ধৰক উপাৰ্জনৰ মূল আহিলা, সেইটো কি আপোনালোকৰ? উপাৰ্জনৰ মূল আহিলা চাওক, কিন্নৰৰ কাম হ'ল নাচ গান কৰা, আশীৰ্বাদ দিয়া, মাঙি খোৱা। মাঙি খোৱাৰ ভিতৰতো বহুত ভাগ আছে। অলপ আগতে মায়ে ক'লে, গোটেইখিনি আপোনাক সুন্দৰকৈ বুজাই দিলে। কোনোবাই ৰেড লাইট মাঙে, কোনোবাই ছেক্সুৱেল কাৰ কৰে, কোনোবাই মাংগলিক অনুষ্ঠানত ভাগ লয়, আশীৰ্বাদ দিয়ে, কোনোবাই নাচ গান কৰে। গতিকে আমাৰ কাম হৈছে নাচ গান কৰা, নাচ গান কৰোঁ, আশীৰ্বাদ কৰোঁ, মানুহক দুৱাই দিওঁ। হয়, কি ক'ব বিচাৰিব আমাৰ যোগেদি আজি আপুনি? আমাৰ যিখন সমাজ আছে, যিখন সমাজে কিন্নৰক আঁকোৱালি ল'ব নিবিচাৰে, তেখেতসকলক আপুনি কি আহ্বান জনাব বিচাৰিব? আঁকোৱালি ল'বলৈ নিবিচাৰা নহয়, আঁকোৱালি ল'ব। আৰু যিখিনি আমাক অকল নিগেটিভ চেন্সত লৈ আছে, যিটো ষ্টিগমা হৈ আছে, সেইটো যাতে দূৰ হয়, মই তাকে অনুৰোধ কৰোঁ, মাৰ ওচৰত অনুৰোধ জনাইছোঁ। গতিকে আমি আমাৰ কিন্নৰক লৈ সঁচাই সুখী। ধন্যবাদ। শেষত আপোনাৰ পৰা আমাৰ দৰ্শকসকললৈ আৰু অসমবাসীলৈ এটা আশীৰ্বাদ আপোনাৰ পৰা বিচাৰিম। একদম বাকী কেইবছৰ হৈ যোৱাৰ নিচিনাকৈ এইবাৰ 2024ত যিটো আমাৰ নীলাচল পৰ্বতত মা কামাখ্যাৰ ধামত মাৰ মন্দিৰত উখল মাখল পৰিৱেশ এটা হৈ আছে। গতিকে সুন্দৰকৈ পাৰ হওক,
অনুৰোধ জনাইছোঁ আৰু সুকীয়াভাৱে যাওক আমাৰ ভক্তসকল মাৰ আশীৰ্বাদ লৈ যি মনৰ কামনা বিচাৰি আহিছে মায়ে তেওঁলোকৰ আশীৰ্বাদ পূৰণ কৰক সেয়াই মই মাৰ ওচৰত মোৰ দুৱাইছোঁ ভক্তসকলৰ আশীৰ্বাদ মনৰ আশাবিলাক পূৰণ হওক আৰু আমি কিন্নাৰবিলাকে সদায় আমি নাচ গান কৰিছোঁ মাঙি খাইছোঁ আশীৰ্বাদ দি খাইছোঁ আৰু মাৰ ওচৰত আমি প্ৰতি বছৰে হৈ যোৱা কেইবছৰৰ দৰে এইবাৰ 2023-24 আমি কিন্নাৰ জোনা আখৰাত বহি মাৰ ওচৰত পূজা অৰ্চনা আগবঢ়াইছোঁ গতিকে অসমবাসী ৰাইজক মই মাৰ ওচৰত এয়া আশীৰ্বাদ কৰোঁ সুন্দৰ হওক ভালে কুশলে যাওক অলপতে শুনিছোঁ যে গম পাইছোঁ ট্ৰেইন দুৰ্ঘটনা এটা হৈছে ৰেল দুৰ্ঘটনা গতিকে সেইবোৰৰ পৰা বিৰতি থাকক অসমখনত অসম বুলিয়ে নহয় গোটেই ভাৰতবৰ্ষত সুখ সমৃদ্ধিৰে ভৰি পৰক ধন্যবাদ।